নমস্কাৰ। আজিৰ দিনটো বিশেষ। আজি 29 আগষ্ট। আজিৰ দিনটো সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটো 2012 চনৰ পৰা ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে। 29 আগষ্ট তাৰিখত জন্ম হৈছিল হকীৰ কিংবদন্তি স্বৰূপ ব্যক্তি মেজৰ ধ্যানচান্দৰ। মেজৰ ধ্যানচান্দ হকী খেলত ইমান পাৰদৰ্শী আছিল, তেওঁৰ বলৰ ওপৰত নিয়ন্ত্ৰণ বা হকী খেলৰ ক্ষেত্ৰত গোল দিয়াৰ ক্ষেত্ৰত তেওঁ ইমান বেছি পাৰদৰ্শী আছিল যে তেখেতক হকীৰ যাদুকৰ বুলি কোৱা হয়। মেজৰ ধ্যানচান্দে 1928 চন, 1932 চন আৰু 1936 চনৰ অলিম্পিকত ভাৰতক হকীত সোণৰ পদক পোৱাত সহায় কৰিছিল। তেখেতে ইমান ভাল খেলিছিল যে তেখেতৰ খেল দেখি মুগ্ধ হৈ হিটলাৰে তেখেতক সামৰিক বাহিনীৰ এক উচ্চ পৰ্যায়ৰ পদবী যাচিছিল, যদিও তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে। নিজৰ জীৱনকালতে মেজৰ ধ্যানচান্দে 400টাতকৈও অধিক গ'ল দিবলৈ সক্ষম হৈছিলে। আজি এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসতে ৰাষ্ট্ৰীয় পুৰস্কাৰসমূহ ৰাষ্ট্ৰপতিয়ে বিভিন্ন খেলুৱৈক প্ৰদান কৰে। এক্সটি একাডেমীৰ তৰফৰ পৰা সকলোলৈকে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ শুভকামনা। আপোনালোকৰ সন্তানক খেলত সদায় আগ্ৰহ জন্মাওক, তাকে আমি কামনা কৰিলোঁ আৰু লগতে মেজৰ ধ্যানচান্দলৈ আমাৰ ফালৰ পৰা যাচিলোঁ শ্ৰদ্ধা। ধন্যবাদ।